মানা কৰা কামটো কিয় কৰি ভাল পায় জুবিন গাৰ্গে পঢ়া এৰি জুবিন গাৰ্গ কেনেকৈ শিল্পী হ'ল জুবিন গাৰ্গ কেনেকৈ এদিন সকলোৰে জুবিনদা হ'লগৈ প্ৰথম দিনা বিহুৰ ষ্টেজ প্ৰগ্ৰাম কৰিবলৈ গৈ জুবিন গাৰ্গৰ কি অথন্তৰ হৈছিল নমস্কাৰ দৰ্শকসকল আজি জুবিন গাৰ্গৰ পুৰণি সাক্ষাৎকাৰ এটাৰ কিছু অংশ আপোনালোকৰ বাবে লৈ আহিছোঁ সাক্ষাৎকাৰটি গ্ৰহণ কৰিছিলে অবয়ব ভূঞাই তাত তেওঁ কেইটামান অতি গুৰুত্বপূৰ্ণ কথা কৈছে মই কিছু আভাস দিলোৱে প্ৰথমতে আপোনালোকক আহক প্ৰথমতে আমি তেওঁৰ মুখৰ পৰাই জানিবলৈ যত্ন কৰোঁ মানা কৰা কামবোৰ তেওঁ কৰি কিয় ভাল পায় যি কাজিয়া কৰোঁ মই ষ্টেজত বেছিকৈ কৰোঁ কিয় হয় এইটো মোৰ ষ্টেজত কৰি দিবলৈ মন যায় চবৰে আগত সেইটো জুবিনৰ পৰা বেলেগ ন সেইটো বেলেগ হৈ যায় ন তাঁৰডাল ছিঙি আছে কিবা এটা কথাত মোক কমেই সেইটো মোক গৰিমা হ'লে জানে গৰিমাই ভালকৈ জানে আৰু গৰিমা মোক কয় দেই নক'বা দেই একদম বুজাই একদম ন মই নকওঁ মই একো নকওঁ একদম কুল থাকিবা একদম একো নক'বা অকল গান গাবা গুচি আহিবা আৰু যেতিয়া মোক মানা কৰে সেইটো মই কমেই তাৰমানে প্ৰব্লেমটো সেইটো মোক যে মানা কৰি দিলে মানা নকৰা হ'লেও হয়তো মই নক'লোহেঁতেন মানা কৰি দিয়াৰ কাৰণে মই কমেই তাৰমানে লাহেকৈ মাইকটো লৈ হাঁহিটো মাৰিলে গম পাই যায় আৰু শেষৰতে এনেকৈ চাই হ'ল আৰু আজি এখন ফালিব এতিয়া কাৰোবাক ডাইৰেক্ট কৈ ভাল পাওঁ আৰু কথা তাৰপিছত ওলাই অহাৰ পিছত সেইবিলাক মই সৰুতে তেনেকুৱা আছিলোঁ বোলে মায়ে মানে মই যেনিবা ভাত খোৱা নাই যদিও নেখাওঁ তেতিয়া মায়ে উল্টাকৈ কয় ভাত নাখাবি দেই নাখাবি কিন্তু তেতিয়া মই খাম তাৰমানে এইটো আগৰ পৰাই আছে সৰুৰ পৰা আছিলে এইটো ক'ৰ পৰা অহা বুলি যেন লাগে কিবা মাহঁতৰ পৰাই আহিছে নে লাগে মোৰ ককা অলপ তেনেকুৱা আছিলে বুলি কয় মায়ে অলপ ৰেবেল আৰু এগ্ৰেছিভ দৰ্শকসকল তেওঁৰ মুখেৰে শুনিলে মানা কৰিলে তেওঁ বেছি কৰে এই চৰিত্ৰ হেনো তেওঁৰ ককাকৰ পৰা আহিছে যেই নহওক এনেধৰণৰ খেয়ালি মনৰ বাবে তেওঁ জুবিন গাৰ্গ আছিলে এনেধৰণৰ অকণমান ব্যতিক্ৰমী চিন্তাৰ বাবে তেওঁ জুবিন গাৰ্গ আছিলে আমি সকলোৱে কম বেছি পৰিমাণে জানো যে তেওঁ বি বৰুৱা কলেজত পঢ়িছিলে আৰু পৰীক্ষা হলত পৰীক্ষাৰ পেপাৰ ফালি থৈ পৰীক্ষাৰ বহি ফালি থৈ তেওঁ পৰীক্ষা হলৰ পৰা ওলাই আহি পঢ়া বাদ দিছিলে আৰু এদিন শিল্পী হৈ পৰিছিলে এই গোটেই প্ৰক্ৰিয়াটো তেওঁৰ কেনেকুৱা আছিলে তেওঁৰ মুখেৰে শুনো আহক প্ৰিন্সিপালে গম পালে যে মই পৰীক্ষা আধা আৰু মই BSc আছিলোঁ এনেও মোৰ কমপ্লেইন ধেৰ মই এবছৰত 21টা ক্লাছ কৰিছোঁ অকল এটেণ্ডেঞ্চ নাই আৰু মোৰ হেৰি আছিলে মেজৰ আছিলে কেমিষ্ট্ৰি ফিজিক্স কেমিষ্ট্ৰি মেথছ ক্লাছ নকৰোঁ চ' সেইবিলাক মন কৰি থাকেতো আৰু আমাৰ সময়ত অকণমান ষ্ট্ৰিক্টো আছিলে সুধিলে মোক তই বোলে পেপাৰখন ফালি ওলাই আহিলি মই বোলো হয় ছাৰ বোলো এইটো ডিগ্ৰী মোক নালাগে এইটো বেলেগে পাওক মোৰ কোনো কামত নাহে এইটো লাইফত মই কাকো দেখুৱাব নোৱাৰোঁ বোলে মোক সুধিলে কি কৰ বোলো মই মিউজিক কৰোঁ কম্প'জ কৰোঁ গান গাওঁ খাব পাৰিবি বোলো পাৰিম তাৰপিছত তাৰপৰা ওলাই আহিলোঁ তেওঁ একো নক'লে হাঁহিছিলে আৰু তেতিয়া মিউজিক কৰি খোৱাটো মানে চবৰে এটা প্ৰশ্ন আছিলে মনত বিশেষকৈ ছিনিয়ৰখিনিৰ মোৰ মায়েও বহুত দিনলৈকে মোক ক'লে তই ডিগ্ৰীটো কমপ্লিট কৰ তেতিয়া মই জুবিন গাৰ্গ হৈ গ'লোঁ কিন্তু বোলো এতিয়া কিয় কামুৰি আছ তই মোৰতো চলি আছে ধুনীয়াকৈ দেউতাই নকয় কিন্তু দেই দেউতাই জানে সেই বছৰে মই বি বৰুৱাৰ পৰা ইউথ ফেষ্টিভেলত গ'ল্ড মেডেল পালোঁ ৱেষ্টাৰ্ণ চ'লত তাকো জবৰদস্তি গোৱাইছে মোক কামুৰি মানে ৱেষ্টাৰ্ণ চ'ল' গোৱা কোনো নাছিলে বি বৰুৱা কলেজৰ পৰা আৰু কটন ফাৰ্ষ্ট হৈ আছিলে মানে এটা মেডেলৰ ডিফাৰেঞ্চ চ' মই পালোঁ গ'ল্ড মেডেল সেই বছৰ বি বৰুৱা ফাৰ্ষ্ট হ'ল ফূৰ্তি আৰু মই একেদিনাই হিৰো কলেজত তাৰপিছত অনামিকা ৰিলিজ কৰিলোঁ মই এলবাম অনামিকা ছুপাৰ হিট হ'ল চবেই বেছিভাগে চিনি পোৱা হ'ল আৰু তেতিয়া জুবিন গাৰ্গ বুলি কোনোবা বহুতে পাঞ্জাৱী বুলি ভাবিছিলে প্ৰথমতে ৰাজস্থানী বুলি ভাবে কিয় ভাবিছিল লুকটোৰ কাৰণে গাৰ্গ আৰু লুকটো বাৰু চুলি দীঘল আছিলে বহুত তাৰপিছত নেক্সট ইয়েৰ আকৌ বি বৰুৱা গল্ডেন জুবিলি আছিলে তাৰপিছত মোক বিশিষ্ট অতিথি হিচাপে মাতিছে তাত সেইখন কলেজত বি বৰুৱাত আৰু সেই প্ৰিন্সিপাল ছাৰৰ লগত মই একেলগে বহি আছোঁ তেতিয়া ছাৰে কৈছে আই এম প্ৰাউড অফ ইউ ডিড ইট চ' সেইটোৱে আৰু জুবিন গাৰ্গে নিজৰ প্ৰত্যাহ্বান নিজে গ্ৰহণ কৰি এদিন সফল হৈছিলে আৰু তেওঁক লৈ প্ৰিন্সিপাল ছাৰে গৰ্বিত অনুভৱ কৰিছিলে এয়াই হয়তো জুবিন গাৰ্গ যাৰ অন্তৰত আত্মবিশ্বাস আছে যিয়ে নিজক চিনি পায় সেইগৰাকীয়ে জুবিন গাৰ্গ আৰু তেনেকৈ এদিন জীৱন বাটত আগবাঢ়ি সফলতাৰ চূড়া আৰোহণ কৰিবলৈ সক্ষম হৈছিলে এইবাৰ তেওঁৰ মুখেৰে জানো আহক এসময়ৰ জুবিন গাৰ্গ কেনেকৈ সকলোৰে জুবিনদা হৈ পৰিল জুবিনদাটো এতিয়া
তহঁতৰ বয়সৰ ল'ৰা ছোৱালীবিলাকে জুবিন দা কয় এতিয়া আকৌ সৰু ফইল এটা ষ্টাৰ্ট হৈছে নতুন তাহাঁতক কিছুমানে নাম কাঢ়ি মাতে সেইটো ভাল পাওঁ মই সৰুকেইটাই নাম কাঢ়ি মাতিলে একদম পোৱালি ডাইৰেক্ট জুবিন মাতে চ' আই ফিল গুড আৰু কিছুমানে মামা মাতে মামা সেইটোও ভাল লাগে জুবিন মামা অ'কে জুবিন দা কনচেপ্টটো মানে কি মই মানে অকণমান মোৰ ৰেবেলটো মানুহটো চ' সেইটো কাৰণে চাগে চবৰ মাজত গ্ৰ' হৈ গ'ল কথাটো যে ই দাদাই খাতি নকৰে ঘেন্টাকাও খাতি নকৰোঁ বুলি কওঁ যি টি কৰি দিওঁ ষ্টেজত যাক তাক গালি পাৰি দিওঁ চ' সেইটো আচলতে শ্ল'লি গ্ৰ' হৈছে ইমান ফটককৈ হোৱা নাই সেইটো গ্ৰ' হ'বলৈ 15 বছৰমান লাগিছে 2000 মানৰ পৰা আহিছে আৰু বস্তুটো কিয় হৈছে ধাৰাটো নাই অলপ টাইম লাগে কাৰণ মোক মানুহে হেৰি কৰিব পাৰিব লাগিবতো ল'ৰা ছোৱালীবিলাকে যে ই কেৰেক্টাৰ ষ্টাডি এটা লাগে মানে পটককৈ এইটোতো আৰু 100 মিটাৰ ৰেচ নহয় যে মই জিকিলোঁ হৈ গ'লোঁ চ' শ্ল'লি কাম কৰি গৈ আছোঁ প্ৰত্যেক বছৰ কাম কৰিছোঁ চিনেমা কাম কৰিছোঁ মিউজিক কৰিছোঁ গান গাইছোঁ চ' লাহে লাহে দাদা হৈ থাকিলোঁ আৰু চব দৰ্শকসকল জুবিন গাৰ্গৰ উত্তৰবোৰ শুনি নিশ্চয় মজা লাগিছে তেওঁ খুব ঘৰুৱাভাৱে কথাবিলাক কৈছে এইবাৰ জানো আহক প্ৰথম দিনা বিহু মঞ্চত প্ৰগ্ৰেম কৰিবলৈ গৈ গীত গাবলৈ গৈ তেওঁৰ কি অৱস্থা হৈছিল একদম প্ৰথম বিহু শ্ব' যিদিনা কৰিছোঁ দুলীয়াজানৰ এইটো মই লাইফত নাপাহৰোঁ এতিয়ালৈকে মানে ইমান বেছি মানুহ প্ৰথম দেখিছোঁ মই দুলীয়াজানৰ বিহু তাতে একদম মেইন চেণ্ট্ৰেল বিহু মোৰ নামটো এনাউন্স কৰিছে আৰু তেতিয়া জাষ্ট মায়া ওলাইছে আৰু জাষ্ট অনামিকা তাৰপিছত মায়া ওলাইছে ঠিক মানে ডিচাইড কৰিলোঁ যে বিহু কৰিম চব গ্ৰুপ গোটাই আমি গোটেইবোৰ লগ হৈ প্ৰেক্টিচ কৰি আৰু তাৰপিছত মোৰ নামটো এনাউন্স কৰিলে তাৰপিছত কোনোবা এটা পিছলৈ ক'লে যোৱা জুবিন যোৱা এনাউন্স কৰিলে নাম মই একদম সোমাই গৈছোঁ একদম তলতে কিবা কেবুল এডাল আছিলে একদম উজুতি খাই ষ্টেজত ধুমুৰকৈ পৰিছোঁ বুজিছা নাই ছয় মই মাল খাই পৰিছোঁ তেতিয়া মই মাল নাখাওঁৱেই একদম লগালগ উঠিছোঁ আৰু দেখুৱাব লাগিবতো যে মই নাৰ্ভাছ কৰা নাই মাইকটো লৈছোঁ গান গোৱা আৰম্ভ কৰিছোঁ কি হাঁহিছে মানুহে মানে ক'ৰ পৰা তাঁৰডাল আছিলে উজুতি মাৰি চেণ্ট্ৰেল বিহুত গৈ ধমাকৈ পৰিছোঁ ষ্টেজত চব ভাল হাঁহিছে এইটো মই লাইফত নাপাওঁ আৰু ক্ৰেছ এৰাইভেল আছিল ক্ৰেছ এৰাইভেল চ' তেতিয়া ষ্টেজ আৰু এতিয়া ষ্টেজটো এনেকুৱা আৰু দুটা ডিফাৰেঞ্চ দৰ্শকসকল সেই প্ৰথম দিনা বিহু শ্ব' কৰিবলৈ গৈ হামখুৰি খাই ফৰা জুবিন গাৰ্গ আৰু পিছৰ দিনবিলাকত ডেম কেয়াৰ জুবিন গাৰ্গ কেনেকুৱা বাৰু সঁচাকৈয়ে এক আচৰিত যাত্ৰা নহয়নে জুবিন গাৰ্গ আচলতে জুবিন গাৰ্গৰ জবাব নাই জুবিন গাৰ্গ কোনেও হ'ব নোৱাৰে তেওঁৰ কথা কোৱাৰ ষ্টাইল তেওঁৰ সংগীতৰ ধৰণ তেওঁৰ লাইফষ্টাইল সকলো ফালৰ পৰাই যেন তেওঁ অনন্য ৰূপত যুৱ প্ৰজন্মৰ সন্মুখত হাৰ্টথ্ৰব হিচাপে পৰিচিত হৈ পৰিছিলে জীৱনৰ 52টা বছৰৰ ভিতৰতে তেওঁ যিবিলাক কৰিলে যি কৰি দেখুৱালে তেওঁ যদি সম্পূৰ্ণ জীৱনটো পালেহেঁতেন তেনেহ'লে আৰু কিমান কি নকৰিলেহেঁতেন সেই কথা ভাবিলে বহুত অনুতাপ হয় যি নহওক নিয়তিক আমি কেতিয়াও কণ্ট্ৰল কৰিব নোৱাৰোঁ নিয়ন্ত্ৰণ কৰিব নোৱাৰোঁ নিয়তিয়ে নিজৰ ইচ্ছামতে কাম কৰিব কিন্তু এই ক্ষেত্ৰত আমাৰো দায়িত্ব থাকে বহুত জুবিন গাৰ্গে যিবোৰ সৃষ্টিকৰ্ম কৰি গ'ল সেইবিলাকক সংৰক্ষণ কৰা সেইবিলাকৰ চৰ্চা অব্যাহত ৰাখা সেইবিলাকৰ মাজতে জুবিন গাৰ্গক আমি জীয়াই ৰাখিব লাগিব আমাৰ অন্তৰত জুবিন গাৰ্গ যেনেধৰণেৰে দৈনন্দিন জীৱনত ব্যতিক্ৰম আছিলে ঠিক যেন তেওঁৰ মৃত্যুৰ দিনটো মৃত্যুৰ সময়টো ব্যতিক্ৰমী ধৰণৰ তেওঁ নদী পুখুৰী এইবিলাকত ডাঙৰ হোৱা মানুহ কিন্তু গৈ নিজক বিলীন কৰি দিলে সাগৰৰ বক্ষত কিবা এক বেলেগ অনুভৱ নহয়নে আপোনালোকৰ যিয়েই নহওক তেখেত য'তেই থাকে কুশলে থাকক তেখেতৰ আত্মাই চিৰশান্তি লাভ কৰক স্বৰ্গত বাস হওক আৰু আমি আমাৰ সংকল্প দৃঢ় কৰোৱা হওক যাতে আমাৰ মাজত সদায় জুবিন গাৰ্গক জীয়াই ৰাখিব পাৰোঁ অনন্তকাললৈ আজিলৈ এৰিছোঁ ভালে থাকক কুশলে থাকক ধন্যবাদ